গুড মৰ্নিং এভৰিৱান এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ আজি গৈ আছোঁ আমি জেৰেঙা পথাৰ চাবৰ কাৰণে তো হিয়া ৰাতিপুৱা খোৱা বোৱা কৰি এইদৰে বহি লৈছোঁ গাড়ীখনত আচলতে এইকেইদিন গাড়ীখনত বহি বহি একেবাৰে ভাগৰুৱা হৈ গৈছোঁ গাড়ীত বহি থাকিলে বহুত বেছি পৰিমাণে ভাগৰ লাগে তো এতিয়া আজিৰ দিনটো এনেদৰে ব্লগটো আৰম্ভণি কৰিছোঁ আৰু এয়া গাঁৱৰ মাজেৰে এতিয়া গৈ আছোঁ খুব ভাল লাগে এটা পৰিৱেশ আহি আমি এয়া জেৰেঙা পথাৰ পালো আহি আৰু ইয়াতে সোমাম ইয়াতে টিকেটৰ ব্যৱস্থা কৰা আছে তো হিয়া আগতে টিকট কাটিব লাগিব তাৰ পিছতহে ভিতৰলৈ সোমাব দিব প্ৰথমতে আমি জয়সাগৰ পুখুৰীটো গাড়ীতে বহিলৈ এনেদৰে ঘূৰিছোঁ কাৰণ কিনকিনিয়া বৰষুণ দি আছিল তো খোজকাঢ়ি গোটেইখিনি শেষ কৰিব নোৱাৰিম বহু ৰাতি হৈ যাব আমাৰ আচলতে তো হিয়া আমি এনেদৰে গাড়ীখনত বহিলৈ এনেদৰে এয়া জয়সাগৰ পুখুৰীটো আমি উপভোগ কৰি গৈ আছোঁ খুব ডাঙৰ এটা প্ৰকাণ্ড এটা পুখুৰী হয় জয়সাগৰ পুখুৰী তো আচলতে এই জয়সাগৰ পুখুৰীতে আচলতে জয়মতী কুঁৱৰীক শাস্তি দিয়া হয় স্বৰ্গদেউ ৰুদ্ৰসিংহই আচলতে এই জয়সাগৰ পুখুৰীটো খান্দিছিলে যেতিয়া জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিলে জেৰেঙা পথাৰ আছিলে এখন তো সেয়া স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ মাকৰ নামত এই জয়সাগৰ পুখুৰীটো খান্দিছিলে আৰু এইখিনিকে আচলতে জেৰেঙা পথাৰ বুলিও কোৱা হয় তো ইয়াৰে মানুহৰ ভাষ্য অনুযায়ী এইখিনি কথা জানিব পাৰিলোঁ শিৱসাগৰৰ এইটো জয়সাগৰ পুখুৰী তো তাৰে চাৰিওকাষে ঘূৰিলোঁ বহুত বিশাল সঁচাকৈ বহুত ভাল লাগিছে আৰু চাৰিওকাষ ঘূৰিছোঁ কিন্তু শেষে কৰিব পৰা নাই এতিয়ালৈকে তো বতৰটো অকণমান বেয়া কৰিছে অকণ কিনকিনীয়া বৰষুণো দি আছে তো সেইকাৰণে পৰিৱেশটো অকণমান আন্ধাৰ হৈছে এইখিনি ঠাইতে আমি বৰষুণ দিয়াৰ কাৰণে ৰখি দিলোঁ ল'ৰাকেইটা আচলতে বুটিং কৰিব বিচাৰিছিলে কিন্তু ইয়াতে যিহেতু বৰষুণ দি আছে তো বুটিং কৰোৱা নহয় তো সেয়া আমি গাড়ীখন নামি কিনে অকণমান ফটোৱে উঠিলোঁ এয়া এতিয়া বহিবলৈ ল'লোঁ জয়সাগৰ চালোঁ সেয়া ল'ৰাকেইটা কান্দি আহিছে বুটিং কৰিবৰ কাৰণে খুব মন কৰিছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে আমি কৰিব নিদিলোঁ আৰু ইয়াৰো পাৰ্মিশ্যন নাই আচলতে বৰষুণ দি থাকিলে তো সেয়া বন্ধ কৰি দিছে এতিয়া আহি আমি ইয়াতেও আচলতে জয়দৌল শিৱদৌল বিষ্ণুদৌল আছে এয়া জয়দৌলৰ ভিতৰত সোমাই আহিছোঁ তাতে এটা ফটো উঠিম বাইদেউ এয়া আৰু ওচৰতে এইটো জয়সাগৰ পুখুৰীটো আছে তাৰে পাৰলৈকে গৈ আছোঁ বেছি সময় নাই আচলতে গধূলিয়ে হ'ব আকৌ বতৰটো বেয়া তো খুব ভাল লাগিছে বহুত বিশাল এটা এৰিয়া হয় তো আজিতে গৈ কিনে গোটেইখিনি শেষ কৰিব নোৱাৰোঁ তো এনেদৰে আহিছোঁ পুৰণি কীৰ্তিচিহ্ন চাবৰ কাৰণে আহোমৰ ৰাজত্বকালত কিছু বনোৱা কীৰ্তিচিহ্ন তো তাকে বোলো যাওঁ আৰু ওচৰতে আছে এইটো জয়সাগৰ বা বান্ধি দিয়াই আছে সেইটোৰ পৰা এইখিনিৰ পৰা জয়সাগৰ হৈ গ'ল এয়া এইডালৰ পিছৰ পৰা এইখিনি গোটেই জয়সাগৰ বহুত ডাঙৰ এটা এৰিয়া হয় তো চালোঁ বেছি সময় নাই যিহেতু আৰু সেয়া খুবেই ভাল লাগিছে ফ্ৰণ্টত যাওঁ আমি ফটো উঠোঁ আহক তাতে যাবনে বহুত ভাল লগা এটা পৰিৱেশ সঁচাই বহুত ভাল লাগে এইটো ফুলৰ গছবিলাক আছে আমি আচলতে বেক চাইডৰ পৰা আহিলোঁ ফ্ৰণ্টৰ পৰা অহা নাই তো সেয়া বিশাল এটা এৰিয়া হয় দেখিবলৈ খুবেই ধুনীয়া আৰু এইবিলাক আচলতে কিতাপতহে দেখি আছিলোঁ আগতে আহিছিলোঁ সৰু থাকোঁতে কিন্তু ডাঙৰ হোৱাত আজি আহিছোঁ সেয়া আমি জয়দৌলৰ ভিতৰলৈ সোমাবলৈ আহিলোঁ বাইদেউ আৰু মই কিন্তু বহুত ডাঙৰ এটা এৰিয়া দেখিছে নহয় আৰু বহুত ভাল লগা এটা পৰিৱেশ তো সেয়া এনেদৰে খোজকাঢ়ি মই আগতীয়াকৈ আহিলোঁ আৰু আচলতে ফুলবিলাক দূৰৰ পৰা দেখা পালোঁ ঠাই থাকিব পৰা নাই ইমান ধুনীয়াকৈ ফুলি আছে তগৰ ফুল হয় গোন্ধ ইমান ধুনীয়া গোন্ধ দূৰৰ পৰাই গোন্ধ পাইছোঁ আৰু ছিঙিবৰ মন যোৱা নাই তলত সৰি আছিল তাকে এটা লৈ কিনে গোন্ধ শুঙি আছোঁ মই আৰু দেখিছে ফুলডাল দূৰৰ পৰাই বগা হৈছে খুব সুন্দৰ বহুতো আছে ইয়াতে তগৰ ফুল আৰু আচলতে পাৰ্কখনো ধুনীয়াকৈ সজাই ৰাখিছে খুব ভাল লগা এটা পৰিৱেশ শিৱসাগৰ পুখুৰীৰ কাষতো জয়দৌল শিৱদৌল বিষ্ণুদৌল দেৱীদৌল আছে আৰু ইয়াতেও আচলতে জয়সাগৰ পুখুৰীৰ কাষতো জয়দৌল আৰু বিষ্ণুদৌল দেখিবলৈ পালোঁ আৰু সেয়া ফুলখিনি চালোঁ খুব ভাল লগা এটা পৰিৱেশ বহুত বেছি পৰিমাণে ভাল লাগিছে দূৰৰ কি ধুনীয়া ফুল দেখিবলৈ খুব ভাল লগা এটা পৰিৱেশ সঁচাই সেয়া জয়দৌল বিষ্ণুদৌলত আছে তগৰ ইমান ধুনীয়া গোন্ধ
এয়া আনফালে গধূল হ'বৰ হৈছে আমাক মানুহকেইজনে মাতি আছে আমি গোটেইকেইটা ফুলৰ গোন্ধ ল'বৰ কাৰণে আহিছোঁ খুব সুন্দৰ এটা পৰিৱেশ তো সেয়া বৰষুণ কিনকিনীয়াকৈ দি আছে কিন্তু চাই খুবেই ভাল লাগিছে এয়া জয়সাগৰ পুখুৰীটো বহুত ডাঙৰ এটা এৰিয়া হয় আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগিব তো সেয়া জয়দৌলৰ ভিতৰৰ পৰা আমি ওলাই আহি আছোঁ আজি সেয়া মানুহ অকমান কম আছে জয়দৌলৰ ওচৰত আৰু এনে বৰষুণ নিদিলে ইয়াতে বহুতো মানুহ আচলতে ল'ৰা ছোৱালীসকলক লৈ আহে খেলিবলৈ আহে তো এনেদৰে ইয়াতে চাৰিওফালে মানুহৰে ভৰি ল'ৰাকেইটা খুব ভাল পাইছে খেলে এয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ জয়মতী কুঁৱৰীৰ নামত বনাইছিলে সেয়া জয়দৌল বিষ্ণুদৌল এনেদৰে সেয়া যোৱাৰ সময়ত অকণমান আমি গোটেইকেইটা ফটো উঠি ল'লোঁ এয়া বাইদেউহঁতৰ ফেমিলিটো আমাৰ ল'ৰাটো আকৌ ফটো উঠিবলৈ বেয়া পায় তো সেয়া মাক দেউতাকৰ লগতহে উঠে তো এনেকৈ দৌৰি আছে আৰু বাইদেউহঁতক মানুহজনে এনেদৰে ফটো মাৰি দিছে গোটেই ফেমিলিটোকে তো তাৰে পিছতে আমি গোটেইকেইজনে কথা পাতি আছোঁ আৰু সেয়া ডাঙৰ বাবাই ভিডিঅ' কৰিছে তো সেয়া খুব ভাল লাগিছে আৰু ল'ৰাটো যে বৰষুণবিলাক লাৰি আছে হাতেৰে খুব ভাল লাগিছে তো আমি আলোচনা কৰি আছোঁ আচলতে আজি ৰাতি ক'ত থকা যাব তো তেনেকৈ কথা পাতি আছোঁ আৰু এয়া জয়সাগৰৰ পৰিৱেশটো দেখিছে কিমান ভাল লাগিছে তো এনেকৈ এতিয়া আজি আলোচনা কৰা হ'ল আজি আচলতে আমি যোৰহাটত থাকি দিম বুলি ভাবিলোঁ এতিয়া গৈ আছোঁ আমি জয়দৌলৰ পৰা গৈ আছোঁ আন্ধাৰ হ'ব আৰু সেয়া অহাৰ সময়ত এয়া ফুলনিখন দেখা পালোঁ আকৌ এখন ইয়াতে আছে যিহেতু পাৰ্ক তো খুব সুন্দৰকৈ ফুলি আছে বহুত ডাঙৰ ডাঙৰ হৈছে ফুলকেইটা দেখিবলৈ বহুত ভাল লাগিছে দূৰৰ পৰা আমি গোটেইকেইটা ফুল লাৰিলোঁ চালোঁ ভাল লাগিছে ছিঙা নাই কিন্তু বহুত বেয়া লাগে ছিঙিবলৈ ইমান ধুনীয়াকৈ ফুলি আছে ন চাৰিওফালে ফুল হালধীয়া বেঙুনীয়া কালাৰৰ বগা আছে ৰঙা আছে সঁচাই বহুত ভাল লাগিছে কেনে লাগিছে জনাবচোন ফুলখিনি সঁচাকৈ ফুলৰ সৌন্দৰ্যটো বহুত বেছি ন গধূলি হ'ল আহি জয়সাগৰৰ পৰা আহি পালোঁ আৰু এতিয়া চাহৰ হোটেল এখনত সোমাইছোঁ অকণমান চাহ খাই লওঁ যিহেতু আবেলিৰ পৰা সেয়া বৰষুণে দি আছিল তো সেয়া ভিজি অকণমান আমাৰ চাহ খাবলৈ মন গ'ল তো এনেকৈ হোটেলখনত সোমাই দিলোঁ আমি যোৰহাটৰ তো ইয়াতে অকণমান বহি দিছোঁ আৰু গোটেইকেইটা লগ লাগি কাৰণ চাহ খোৱা নাই আজি দুদিন হ'ল তো সেয়া লাল চাহ খাম আজি কাৰণ এইকেইদিন ইমানেই ফুৰিলোঁ যে চাহ খাবৰ কাৰণে সময় মিলা নাছিল গধূলিৰ সময়খিনি আমি গাড়ীতে আছিলোঁ এয়া আমি যোৰহাটৰ হোটেল পালোঁ আহি ঘূৰি শিৱসাগৰত চাই লৈ এতিয়া যোৰহাট হোটেলত সোমাই দিছোঁ বাইদেউ আৰু মই সেয়া হোটেলৰ সন্মুখত ৰখি আছোঁ মানুহকেইজনে ৰুমকেইটা চাবলৈ গৈছে কাৰণ ৰুমকেইটা কেনেকুৱা কি লেতেৰা হ'লে থাকিবলৈ ভাল নালাগে ন সেয়া আমি বহি দিছোঁ তাৰে পিছতে আমি সোমাই আহিলোঁ ৰুম চাবৰ কাৰণে আকৌ মাতিলে মানুহকেইজনে তাকে চালোঁ ৰুমকেইটা ভালেই লাগিছে তো সেয়া সোমাই গৈ আছোঁ গোটেই হোটেলখনত বেছি নাছিলোঁ মানুহ কম আছিলে তো সেয়া ভাবিলোঁ ৰাতি হৈছে যিহেতু ইয়াতেই থাকি দিওঁ ৰাতিটোৰ কাৰণে তো সেয়া ৰাতিপুৱা গুৱাহাটীলৈ যাম তো এনেকৈ আমি ৰুমটো চালোঁ চাফ চিকুণ দেখা পালোঁ খুব ভাল লাগিল তো এনেকৈ এতিয়া ৰুমৰ ভিতৰত সোমাই আহিছোঁ আৰু আজি ইয়াতে ষ্টে কৰি দিম যোৰহাটত আৰু ৰাতিপুৱালৈ গুৱাহাটীলৈ ওলাই দিম তো সেয়া ভাল লাগিছে ভাগৰো লাগিছে তো সেয়া আহিলোঁ এইদৰে হোটেলখনলৈ